নমস্কাৰ পুনৰ আগবাঢ়িছো খবৰ মাজলৈ জুৰিয়াত ইতিহাসক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিট উক্ত ঘটনাত মৃত্যু এজনৰ জুৰিয়াৰ কাখৰিত ইতিহাসক কেন্দ্ৰ কৰি সুৰহাব আলী নামৰ এজন বৃদ্ধক গুৰুলাগুৰুলকৈ প্ৰহাৰ সুৰহাব আলী নামৰ লোকজন 17 দিন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল যদিও অৱশেষত মৃত্যু হয় যোৱা 10 ফেব্ৰুৱাৰী দিনা হাঁহে বড়ো খেতি নষ্ট কৰাত খেতিৰ মালিক সুৰহাব আলী আৰু হাঁহৰ মালিক শমশেৰ আলীৰ লগত তৰ্ক বিতৰ্ক হোৱাৰ পিছত গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিছিল শমশেৰ আলীয়ে বৃদ্ধ সুৰহাব আলীক মূৰত আৰু বুকুত প্ৰচণ্ড আক্ৰমণ কৰাত বৃদ্ধ সুৰহাব আলীৰ অৱস্থা সংকটজনক হৈ পৰাত পৰিয়ালৰ লোকে নগাঁও মেডিকেল কলেজত ভৰ্তি কৰিছিল যদিও অৱস্থা অতি সংকটজনক হোৱাত নগাঁও মেডিকেল কলেজে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছিল আজি 16 দিনৰ চিকিৎসাৰ অন্তত বৃদ্ধ সুৰহাব আলীৰ মৃত্যু হয় ঘটনা সন্দৰ্ভত দাখিল জুৰিয়া আৰক্ষী থানাত এজাহাৰ গাঁও ৰাইজ একত্ৰিত হৈ জুৰিয়া আৰক্ষীক উক্ত ঘটনাক তদন্ত কৰি দোষীক কঠোৰ শাস্তিৰ দাবী জনায় মানে হাঁহ আহি পেলাই খেতত লাগিছিলে খেতৰ মালিকে কৈছিলে সুৰহাব আলীয়ে কৈছিলে শমশেৰ আলীক যে বোলে তই হাঁহকেইটা বান্ধি ৰাখ বড়ো খেতিত হাঁহকেইটা যায় খেতি লগাইছে সুৰহাব আলীয়ে কৈছিলে শমশেৰ আলীক যে বোলে তই হাঁহকেইটা কেইদিনমান বান্ধি ৰাখ তাৰপিছত হাঁহকেইটা এৰিবি এতিয়া মোৰ খেতিটো নষ্ট হৈ আছে এদিন দুদিন তিনিদিন এনেকৈ বহুত দিন মানে কৈ থৈছে সি নামানে সি হাঁহটো এৰি দিয়াৰ পিছত খেতিটো নষ্ট হোৱাৰ পিছত এদিনাখন কি কৰিছে ঘৰৰ মানুহে মানে সুৰহাব আলী ঘনীয়াকে কৈছে বোলে তহঁতে হাঁহকেইটা এৰিছ এই হাঁহকেইটাতো এনেকৈ মানুহটো হেৰি কৰি আছে বোলে আমি হাঁহ নাবান্ধো তহঁতে কি কৰিবি কৰি ল তেতিয়া মই সুৰহাব আলীও আছিলে ঘৰত থকাৰ পিছত ঘৰত উঠি আহিলে ঘৰৰ পৰা উঠিলে ঐ শমশেৰ আলী তই কি কৰিব বিচাৰিছ তোক কৈ আছোঁ হাঁহকেইটা বান্ধিবৰ কাৰণে তই হাঁহকেইটা কিয় নাবান্ধ তই কৈ আছে বোলে মই নাবান্ধো তই কি কৰিবি কৰি ল তাৰপিছত মোৰ খুৰাটো অলপ আগলৈ গৈছে মানে সুৰহাব আলী অলপ আগলৈ গৈছে সি কি কৰিছে তাপটো সি চৰ মাৰি দিছে সুৰহাব আলীক শমশেৰ আলীয়ে চৰ মাৰি পেলাই সি বুকুৰ ওপৰত উঠি পেলাই নাকে মুখে গুচিয়াই চৰিয়াই তাক মানে পুৰা জখম কৰিছে পিছত লাহে লাহে অসুস্থ হৈ আহিছে মানুহটো মানে ইয়াত তাৰ মানুহ ইয়াত ভাই ককাই কোনো নাই ইয়াত সি মানুহটো অকলে থাকে এতিয়া সি কাকো ক'বলৈ মানে হেৰি 16 দিন ধৰি আপোনালোকে চিকিৎসা কৰি আছে হয় চিকিৎসা কৰিছে মানে আজি মৃত্যু হৈছে হয় আজি মৃত্যু হৈছে